ঘৰে ঘৰে গৈছে প্ৰাৰ্থী হাতৰ ছবিত ভোট দিয়াৰ বাবে হাতে হাতে বিলাইছে বেলটৰ নমুনা ঘৰে ঘৰে গৈ ভোটাৰৰ ৰাখি খোৱাৰ লগতে ভোট ভিক্ষা কৰিছে ডিংডিঙা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী মঞ্জুৰ আলম দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীসকলৰ মাজত তৎপৰতা প্ৰায় ভোটাৰৰ চোতালত দেখা যায় প্ৰাৰ্থী ব্যতিক্ৰম নহয় তামাৰহাটৰ ডিংডিঙা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী মঞ্জুৰ আলম নিজৰ সমৰ্থকক লগত লৈ অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন আৰু ভোটাৰৰ সুখে দুখে সহায়ৰ হাত আগবঢ়োৱা প্ৰতিশ্ৰুতিৰ ভোটাৰৰ চোতালে চোতালে যোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীগৰাকী হয় আজি আমি ধুতুৰামাৰী গাঁৱত আহি উপস্থিত হৈছেহি আমি প্ৰতিখন মানুহৰ ঘৰে ঘৰে উপস্থিত হৈছোঁ কংগ্ৰেছৰ হৈ ভোট বিচাৰি আছোঁ আজি বৰ্তমান সময়ত বিজেপিৰ যি অৱস্থা বিশেষকৈ আপোনালোকে জানে যে দ্ৰব্যমূল্য বৃদ্ধি নিবনুৱা সমস্যাকে ধৰি বিভিন্ন সমস্যাই জৰ্জৰিত হৈ আছে বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল বিশেষকৈ আজি ১.৫ বছৰ পিছত যিখন চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে এয়াই প্ৰমাণ কৰে যে বিজেপি চৰকাৰৰ ব্যৰ্থতা আৰু কংগ্ৰেছে আমাক আঁকোৱালি লৈছে প্ৰতিখন ঘৰে ঘৰে আমি প্ৰচাৰ চলাই আছোঁ তেওঁলোকে আমালোকে আঁকোৱালি লৈছে আশীৰ্বাদ কৰি আছে অহাটো দিনত প্ৰতিটো পঞ্চায়ত আমাৰ কংগ্ৰেছৰ দখলত আহিব জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তবিলাকো আমাৰ কংগ্ৰেছৰ দখলত আহিব বুলি আমি আশাবাদী ৰাইজৰ যি বিপুল সঁহাৰি এয়াই প্ৰমাণ কৰিছে যে কংগ্ৰেছৰ জয় নিশ্চিত মই ১০৩ ডিংডিঙা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ প্ৰতিদ্বন্দ্বী যি ৰাইজৰ বিপুল সঁহাৰি ইয়াত আজি AIUDFৰ ভেটি নিৰ্মূল হৈ গৈছে আপোনালোকে জানে যে বিগত লোকসভা নিৰ্বাচনত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সন্মানীয় ৰকিবুল হুছেইন চাহাবক 10 লাখ ভোটৰ ব্যৱধানত ধুবুৰী ৰাইজে যি জনমত দিছে এই জনমতেই প্ৰকাশ পাইছে যে ধুবুৰীত AIUDF নাই আৰু বিজেপিক সাধাৰণ মানুহৰ পৰা আঁতৰি গৈছে বিজেপিৰ যিবিলাক প্ৰতিশ্ৰুতি আছিল কেৱল আঁচনি আৰু ভেকো ভাওনা সেইবিলাক সম্পূৰ্ণৰূপে ৰাইজৰ মাজত ব্যৰ্থ হৈছে গতিকে মই ভাবোঁ মোৰ লগত কোনো প্ৰতিদ্বন্দ্বিতা নাই ৰাইজ আছে মোৰ লগত আৰু ৰাইজৰ যি সমৰ্থন ৰাইজৰ যি সঁহাৰি আৰু ৰাইজৰ যি দুৱা আশীৰ্বাদ সেয়াই প্ৰমাণিত কৰিছে যে মই নাভাবোঁ যে মোৰ লগত কোনো প্ৰতিদ্বন্দ্বী ইয়াত হ'ব ইয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ পূৰ্ণ সমৰ্থন আৰু সঁহাৰি আছে এটা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মিয়াৰ ভোট নালাগে এইটো হৈছে ঠেলাৰ নাম বাবাজী এতিয়া বিজেপি যে দেখিবলৈ পাইছে যে জনগোষ্ঠীয় ভোট যিবিলাক আছিলে আজি বিশেষকৈ যিবিলাক সম্প্ৰদায়ে বিজেপিক আঁকোৱালি লৈছিলে সেই সম্প্ৰদায়ৰ মানুহখিনি আজিকালি বিজেপিৰ পৰা দূৰত গুচি গৈছে সেইকাৰণে এতিয়া সংখ্যালঘু অঞ্চলত ঘৰে ঘৰে দুৱাৰী দৰে ভোট ভিক্ষা কৰি ভিক্ষা খুজি আছে ইয়াকে কয় যে ঠেলাৰ নাম বাবাজী এটা সময়ত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে হয় মিয়াৰ ভোট নালাগে গতিকে এতিয়া আৰু মিয়াৰ দুৱাদুলিত মুখ্যমন্ত্ৰী বিজেপিৰ কৰ্মকৰ্তাসকলে পদূলি পদূলি গৈছে ভোট বিচাৰি মূল নিৰ্বাচনত প্ৰতিদ্বন্দ্বী কৰি বিশেষকৈ বিভিন্ন সমস্যা আছে বিশেষকৈ আমাৰ অঞ্চলবিলাকত নিম্ন শ্ৰেণীৰ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা মানুহ BPL কেটাগৰীৰ মানুহ এই ৰাইজৰ মানুহখিনিৰ যিবিলাক স্কিম যিবিলাক আঁচনি আহে সেই এই আঁচনিসমূহ স্কিমসমূহ দুখীয়া দৰিদ্ৰৰ মাজত সম্পূৰ্ণ নিষ্ঠা সহকাৰে বিতৰণ কৰাই মূল ইছ্যু দৰিদ্ৰ টকা পঞ্চায়ত এখন সেল্ফ গভৰ্ণমেণ্ট আপোনালোকে জানে লোকাল সেল্ফ গভৰ্ণমেণ্ট এই গভৰ্ণমেণ্টৰ জৰিয়তে গাঁও অঞ্চলৰ আমাৰ যিবিলাক ৰাস্তা ঘাট আছে সৰু সুৰা ড্ৰেইন নালা যিবিলাক আছে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যিবিলাক বস্তু আছে সেইবিলাক উন্নতি কৰাই মোৰ লক্ষ্য আৰু এই ডিংডিঙা অঞ্চলৰ ৰাইজৰ লগত সহায় সুখে দুখে একেলগে থকাই মোৰ মূল ইছ্যু নিৰ্বাচনী ইছ্যু গোলকগঞ্জৰ পৰা সুজয় বৰ্মনৰ ৰিপৰ্ট এনি লাইভ 24/7 খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।